নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই বিজ্ঞাপনটো আপোনালোকে চাওক। বহুতখিনি পদ ইয়াতে আছে। পদসমূহ কি ইয়াৰ সবিশেষ মই জনাম আপোনালোকক। আপোনালোকে প্ৰথমতে চাওক, ইয়াতে পদ যিখিনি আছে পদসমূহ আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে। জেনেৰেল মেডিচিন স্পেচিয়েলিষ্ট অৰ্থাৎ এইটো এটা পদ আছে। ইয়াৰে MBBS লাগিব ইয়াতে কোৱালিফিকেশ্যনটো, আৰু ইয়াতে দৰমহাটো আপোনালোকক কিমান দিব এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। আৰু নেক্সট আছে ডায়েগনষ্টিক আছে, তাৰে এটা পদ আছে, ইয়াৰো MBBS উইথ পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন এইটো ইয়াতে বিচৰা হৈছে। নেক্সট আছে ৰেডিঅ'লজিষ্ট, তাৰো এটা পদ আছে। তেনেধৰণে পদসমূহ ইয়াতে উল্লেখ আছে। আপোনালোকে চাব পাৰিব ইয়াতে বিভিন্ন কোৱালিফিকেশ্যনৰ পদ ইয়াতে আছে। গতিকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতাবিলাকো ইয়াতে উল্লেখ আছে। দৰমহা কিমান হ'ব এইটো কথাও ইয়াতে উল্লেখ আছে। GNM নাৰ্ছৰ কাৰণেও ইয়াতে পদ আছে। এইটো নিশ্চয় আপোনালোকে দেখা পাইছে। GNM নাৰ্ছ আৰু ANM আছে, GNM আছে, তেনেধৰণে পদসমূহ ইয়াতে আছে। আৰু এই পদসমূহৰ কাৰণে দৰমহাটো কিমান হ'ব এইটো কথাও ইয়াতে উল্লেখ আছে, আপোনালোকেতো চাব পাৰিব। আৰু আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ পদো আছে, ICU টেকনিচিয়ানৰ পদ আছে, আৰু একাউণ্টেণ্টৰ পদ আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ, MRD আৰু ছুইপাৰ, তেনেধৰণে পদসমূহ আছে। ইয়াতে মেক্সিমাম পদ আছে আপোনালোকৰ ছুইপাৰ পদ আছে। ছুইপাৰ পদ আছে আপোনালোকৰ ইয়াতে 10টা, আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকক 7 পাছ বিচৰা হৈছে। আৰু দৰমহাটো 7,500 টকা পাৰ মান্থ দিয়া হ'ব। আৰু যিটো আছে আপোনালোকৰ MRD পদ আছে, ইয়াৰ কাৰণে গ্ৰেজুৱেট লাগিব, এনি ডিচিপ্লিন, আৰু লগতে 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা লাগিব। ইয়াৰ দৰমহাটো হৈছে 9,000 টকা। ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে, ইয়াৰ কাৰণে আপোনালোকক গ্ৰেজুৱেট লাগিব, এনি ডিচিপ্লিনত, আৰু 6 মান্থ কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্চ আপোনালোকে জানিব লাগিব, অৰ্থাৎ কম্পিউটাৰ লিটাৰেচি হ'ব লাগিব। দৰমহাটো হ'ব 15,000। আৰু নেক্সট আছে একাউণ্টেণ্টৰ পদ আছে, এইটো গ্ৰেজুৱেট লাগিব, BCom হ'ব লাগিব। ছাবজেক্ট লাগিব আপোনালোকৰ একাউণ্টেঞ্চিত আপোনালোকৰ BCom হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত দৰমহাটো হ'ব আপোনালোকৰ 18,000 টকা। তেনেকৈ আপোনালোকৰ ICU টেকনিচিয়ান আছে, ICU টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন ICU টেকনিচিয়ান লাগিব, দৰমহা 18,000 টকা হ'ব। এইখিনি কথা আপোনালোকে জানিলে। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে বয়স আপোনালোকৰ কিমান প্ৰয়োজন হ'ব আপোনালোকে ইয়াতে চাওক। ইয়াতে বয়সটো উল্লেখ কৰা আছে। এই পদৰ কাৰণে আবেদন কৰিবলৈ হ'লে বয়সটো আপোনালোকৰ 18 পৰা 48 বছৰৰ ভিতৰত হ'ব লাগিব, 1/1/2025লৈকে, এইটো কথা উল্লেখ আছে। আৰু এজৰ ৰিলেক্সেশ্যন পাব SC ST আৰু OBC কেণ্ডিডেটসকলে এজৰ ইয়াতে ৰিলেক্সেশ্যন পাব। আৰু এই পদখিনিৰ কাৰণে যিখিনি পদ ইয়াতে আছে, এই পদখিনিৰ কাৰণে ইণ্টাৰভিউ কেতিয়া হ'ব, ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ হললৈ যাব লাগিব। ইয়াত কোনো ধৰণৰ আগতীয়াকৈ আপোনালোকে এপ্লিকেশ্যন জমা দিব নালাগে। ইয়াতে আপোনালোকে ফৰ্ম ফিল আপ কৰি ফৰ্মখন লগত লৈ ইণ্টাৰভিউ হলত যাব লাগিব। ইণ্টাৰভিউ কোন তাৰিখত হ'ব মই আপোনালোকক এইখিনি কথা জনাই দিছোঁ। ইয়াতে চাওক, যিখিনি পদ আছে আপোনালোকৰ জেনেৰেল মেডিচিনৰ যিখিনি পদ, ডাইমাট'লজিষ্ট আৰু ৰেডিঅ'লজিষ্ট, এইখিনি যিখিনি আছে, লেবৰেটৰী টেকনিচিয়ান, নাৰ্ছিং, এইখিনি যিখিনি পদ আছে, এই পদখিনিৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো ইয়াতে উল্লেখ আছে যে 19 আগষ্ট 2025 ইয়াৰ ইণ্টাৰভিউ হ'ব 11 বজাত। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে। আৰু বাকী যিখিনি পদ আছে, একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু MRD বা ছুইপাৰ, এই পদখিনিৰ কাৰণে 20 আগষ্টত ইয়াৰ ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে দেখে ইয়াত দুটা পৰ্যায়ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, 19 আগষ্ট আৰু 20 আগষ্টত দুটা ইণ্টাৰভিউ হ'ব। আৰু ইয়াৰ এড্ৰেছটো আপোনালোকক মই ইয়াতে জনাই দিছোঁ, কোন এড্ৰেছত আপোনালোকৰ এই ইণ্টাৰভিউটো হ'ব। ইয়াতে চাওক আপোনালোকৰ এট অফিচ অফ দ্য জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ, শোণিতপুৰ, তেজপুৰ। আপোনালোকৰ এই যিখিনি পদ আছে, এই পদখিনি যিহেতু জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শোণিতপুৰৰ পৰা আহিছে, গতিকে ইয়াতে ইণ্টাৰভিউটো হ'ব। গতিকে আপোনালোকে এই পদখিনিৰ কাৰণে ডাইৰেক্ট আপোনালোকে যোগ্য যিসকল হয় তেওঁলোকে ডাইৰেক্ট ইণ্টাৰভিউ হলত বহিব পাৰিব। ডেটটো অলৰেডি আপোনালোকক কোৱা হৈছে। সকলোখিনি কথা আপোনালোকে জানিছে। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত কমেণ্ট কৰিব। মই আপোনালোকক এই বিজ্ঞাপনটোৰ লিংক আপোনালোকক দিম। আপোনালোকে এটা বিজ্ঞাপনটো সম্পূৰ্ণৰূপে চাই লৈ আপোনালোকে ইণ্টাৰভিউ হলত যাব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।